চিলাপথাৰ নগৰ সৃষ্টিৰ ঐতিহ্য গৰকা আবৰালীৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে জমৰ যতনা ভুগিছে অঞ্চলবাসীয়ে। ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ বোকা জৰাজীৰ্ণ কেঁচা পথছোৱাৰ বাবে কণ কণ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি ব্যৱসায় বাণিজ্য আৰু চিকিৎসাৰ ক্ষেত্ৰত দেখা দিছে জটিল সমস্যা। চিলাপথাৰ নগৰৰ গাতে লাগি থকা বামগাঁও বৰুৱা চুক কুলামুৱা বঙালী আহোম গাঁৱকে ধৰি কেইবাটাও গাঁৱৰ একমাত্ৰ যাতায়াতৰ সম্বল এই পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা। বছৰ বছৰ ধৰি স্থানীয় সাংসদ আৰু বিধায়কগৰাকীক অৱগত কৰি অহাৰ পিছতো মাত্ৰ আশ্বাস দিয়াৰ পৰিৱৰ্তে একো সুফল নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। অহা বিধানসভা নিৰ্বাচনৰ আগে আগে এই পথছোৱাক যাতায়াতৰ উপযোগী হোৱাকৈ নিৰ্মাণ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ। আমাৰ মানে আলিটোৰ কাৰণে বহুত অসুবিধা। আমাৰ জনসাধাৰণ ল'ৰা ছোৱালী এটা মেডিকেলৰ কাৰণে ডেলিভাৰী কেছত যাব লগা হয়, মানে 108ও নাহে মানে আমি মাতিলে মানে ইমানেই অসুবিধা হয় মানে। তাৰপৰা ল'ৰা ছোৱালী এতিয়া স্কুল এতিয়া এইফালে দুখন স্কুল আছে, এইফালেও আছে আৰু এইফালেও হেৰিলৈ যায়, তিনিআলিলৈ যাব পাৰে। এনেকুৱা মানে অসুবিধা হয়, বৰষুণ দিলে পৰি পৰি যাব লগা হয় মানে। মুঠতে আমাক একো নালাগে, ৰাস্তাটো হ'ব লাগে। এতিয়া আছে আমাৰ 200 ঘৰ ওপৰত আছে এইডোখৰতে, কিন্তু কোলামুৱালৈকেতো বহুতে আছে, 500 ওপৰত আছে। কিন্তু এই ৰাস্তাটো মানে কেতিয়াও আমাৰ নহয় মানে। MP MLA দুজনেই আজি বহু দিনেই হ'ল, আমি সৰুৰ পৰা তেওঁলোককে ভোট দি আহিছোঁ। এতিয়াৰ পৰা আমাৰ ভোটাৰ হৈছে নহয়, তেতিয়াৰ পৰা প্ৰধান বৰুৱা আৰু ভুৱন পেগুক ভোট দি আহিছোঁ। আজিলৈকে নাই। যদি আমি মহিলা যদি যাওঁ নহয়, আমাক ক'ব আপোনালোকৰ ৰাস্তা আহি আছে, আপোনালোকে চিন্তা কৰিব নালাগে। যেতিয়া ইলেকশ্যন আহিব ন MLA MP ভোট হেৰি কৰিবলৈ, তেতিয়া আকৌ ক'ব আহি আছে আপোনালোকৰ ৰাস্তা, আপোনালোকে ভোট দিয়কচোন আহি যাব, সেনেকে বুলি কয়। এতিয়া কি কৰিম, আমাৰ বহুত দুখৰ বিষয় মানে, ক'বলৈ বেয়াই লাগি যায় মানে, সেনেকুৱা হয় মানে। আৰু তেওঁলোককে জিকাই আছোঁ আমি, তেওঁলোককে জিকাই আছোঁ। আমাৰ বেলেগতো নাই ইয়াত। MLA MP বুলিবলৈ তেওঁলোকে দুজনহে আছে আৰু বেলেগ আমাৰ ইয়াত নাই মানে। তেওঁলোককে দি আছোঁ, জিকাই আছোঁ, কিন্তু আজিলৈকে একো নাই মানে। আহিছে আহিবই এইবাৰ হেৰি দিয়কে বুলি ক'ব, ভোটটো লৈ যায়, পাহৰি যায় তেওঁলোকে, বেলেগ ফালে লৈ যায়। এইটো আহিছে বুলি ক'ব, বেলেগলৈ লৈ যাব। কেনেকুৱা কথা। আজি বেমাৰ এটা হ'লেও ল'ৰা ছোৱালী ৰাতি বিয়ালি গাড়ী এখন নাপায়, টমটম এখনো নাহে, মাতিলেও নাহে তাৰমানে। এনেকুৱা এটা হয়, বোকা আমি যাবই নোৱাৰোঁ বুলি ক'ব। কেনেকুৱা অসুবিধা হয় অঁ, তেনেকুৱা হয়, বহুতে অসুবিধা হৈ যায়। আমাৰ প্ৰধান সমস্যাটো হৈছে কি, এই যিটো আবৰালি চিলাপথাৰ নগৰখন সৃষ্টিৰ পাতনিতেই এই আলিটোৱেই প্ৰথম আছিল। কিন্তু সেই আলিটো আজি প্ৰায় 3 কিলোমিটাৰমান জেগা তেওঁলোকে কোনো MLA হওক বা MP হওক, এই মানুহখিনিক তেওঁলোকে ঘূৰি চোৱা নাই। তাত আলিটো এনেকুৱা জ্বালা যন্ত্ৰণা হৈছে, সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুল যোৱাৰ সময়ত যথেষ্ট সমস্যা দেখা দিছে, আৰু বেপাৰ বাণিজ্য কৰাৰ ক্ষেত্ৰত আৰু বেমাৰ আজাৰৰ ক্ষেত্ৰত যথেষ্ট মানুহ ইয়াত কি হৈছে, সমস্যাই দেখা দিছে। যে আলিটোৰ পৰাই আৰু উন্নয়নৰ দিশটো সম্পূৰ্ণ ছবি হৈ গৈছে আলিটোৰ পৰাই। আলিটো যেতিয়াই ভাল নহ'ব, তেতিয়াই আমাৰ মানুহখিনি কোনো এটা ডেভেলপ বা বস্তুটো নাইকিয়া হৈ গৈছে। আৰু সেইটো কাৰণে আমি এই আবৰালিটো যিহেতু চিলাপথাৰ নগৰখন সৃষ্টিৰ পাতনিত, ইয়াৰ পৰা 2 কিলোমিটাৰ নহয়, আৰু ইফালে চিলাপথাৰ নগৰৰ 52 নং ৱাৰ্ডৰ আৰু আনফালে চিলাপথাৰ পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ এই আলিটোক লৈ আমি MLA ভুৱন পেগু ডাঙৰীয়া ঘৰলৈ ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ হ'ব, আৰু MP ঘৰলৈও বেছি দূৰ নহয়। গতিকে তেওঁ শহুৰকো মাটিডোখৰে সেইডোখৰত আছে। গতিকে এই আলিটো কাটি নি পিনে তেওঁলোকে ছ'চাইটি হৈ দিলে। আৰু এতিয়া আমি যদি ক'বলৈ যাওঁ, MLAক যদি আমি ক'বলৈ যাওঁ, তেওঁ কয় কি যে ইয়াত আমি খেতি কৰিলোঁ, ভাল ফল নাপালোঁ, পোকে খালে, সেইকাৰণে আমি নিদিওঁ। আৰু আজি বহু বছৰ হ'ল MP সেই একেজনেই, MLAও সেই একেজনেই। গতিকে তেওঁলোকে ইজনে সিজনক অনিয়াবগীয়া কৰি আমাৰ মানুহখিনিক তেওঁলোকে চৌঠেঙীয়া কৰিছে। আৰু চৌঠেঙীয়া কৰাৰ কাৰণে অহা ইলেকশ্যনত হয়তো আমি বহুত বৰ্জন ব্যৱস্থাৰ সিদ্ধান্ত ল'ব পাৰোঁ। কাৰণ এইটো কাৰণেই ল'ব পাৰোঁ, কাৰণ আমাৰ আলিটোৰ কাৰণে এইডোখৰলৈকে এতিয়া আমি য'ত আছোঁ সেইডোখৰলৈকে তেওঁলোকে পকা কৰিলে, আৰু ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ প্ৰায় 3 কিলোমিটাৰ জেগা সিডোখৰ আকৌ পকা কৰিলে। এইডোখৰ বোলে তেওঁলোকে হেনো PWও ল'ব নোৱাৰে, অন্যান্যও ল'ব নোৱাৰে বোলে, আৰু পঞ্চায়তেও ল'ব নোৱাৰে। এতিয়া ইডোখৰ ল'ব পাৰিলে কেনে, সিডোখৰ ল'ব পাৰিলে কেনে, এইডোখৰ কিয় ল'ব নোৱাৰে? ইয়াৰ কাৰণ কি হৈ আছে? গতিকে ইয়াৰ এটা আমি তথ্য বিচাৰিছোঁ,